বিহুলৈ মাত্ৰ কেইটামান দিন থকাৰ মুহূৰ্তত চিপাঝাৰৰ বিভিন্ন ঠাইত দেখা গৈছে বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালা, বিহু নৃত্যৰ প্ৰশিক্ষণ, ঢোল বাদনৰ প্ৰশিক্ষণ আৰু আখৰা চলি আছে বিভিন্ন ঠাইত। বৰ্তমান আমি দুনি খেলপথাৰত উপস্থিত আছোঁ আৰু ইয়াতেও জাপি নামৰ এটা সামাজিক সাংস্কৃতিক সংস্থাই আয়োজন কৰিছে বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা প্ৰশিক্ষণৰ। আৰু ইয়াৰ এক সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ মোৰ সহযোগীৰ সৈতে। চিপাঝাৰৰ দুনিৰ খেলপথাৰত এই অঞ্চলটোৰ প্ৰায় শতাধিক কণ কণ শিশুকে ধৰি ইয়াতে একাংশ যুৱতীয়ে অংশ লৈছে। এই বিহু ঢোল বাদন, বিহু নৃত্যৰ কৰ্মশালাত ঢোল বাদনতো অংশ লৈছে একাংশ শিশুই। এই সামগ্ৰিক পৰিৱেশ আমি দেখুৱাই আছোঁ ND24 দৰ্শকসকলক। এই কৰ্মশালাটোৰ প্ৰশিক্ষিকাগৰাকী আছে, আপোনাৰ নামটো জনাব। নমস্কাৰ, মোৰ নাম শ্ৰী হিৰণময় কলিতা। ইয়াতে এনেদৰে ব্যস্ত হৈ আছে বিহু কৰ্মশালাত। পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জাপিৰ উদ্যোগত 6 দিনীয়া বিহু নাচ আৰু বিহু বাদ্যৰ কৰ্মশালাৰ আয়োজন কৰিছে। আজি পঞ্চমটো দিন। খুব বেছি ভাল লাগিছে। মই গুৰুসকলৰ পৰা যিখিনি শিকি আহিছোঁ
শিকিছোঁ সেইখিনি সহপ্ৰশিক্ষকসকলৰ লগত লগ লাগি তেওঁলোকক শুদ্ধ ৰূপত দিবলৈ চেষ্টা কৰিছোঁ। আপুনিও নিশ্চয় এগৰাকী নাচনী। হয়, মই এতিয়াও শিকি আছোঁ আৰু কিছু কিতাপ পাইছোঁ ভগৱানৰ কৃপাত, ৰাইজৰ আশীৰ্বাদত। গতিকে যিখিনি পাৰিছোঁ সেইখিনি তেওঁলোকক অতি সোনকালে শিকাবলৈ চেষ্টা কৰি আছোঁ আৰু হয়। আৰু এই জাতিৰ উদ্যোগত যি বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা হৈ আছে, প্ৰশিক্ষণ চলি আছে, ইয়াতে প্ৰায় শতাধিক শিশু আৰু যুৱতীয়ে অংশগ্ৰহণ কৰিছে। এই 6 দিনীয়া প্ৰশিক্ষণৰ আৰু মাত্ৰ এটা দিন বাকী আছে, ইতিমধ্যে 5টা দিন পূৰ্ণ হৈ গৈছে। আৰু এই ঢোলৰ মাতে, পেঁপাৰ মাতে বৰ্তমান ৰঞ্জনাই আছে দুনি অঞ্চলৰ এক পৰিৱেশ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।